हेलो फ्रेंड्स स्वागतम जनाइछु মই उत्पल डेका আপোনালোক সকলোকে আমাৰ उत्पल डेका YouTube চেনেলৰ অন্য এক ভিডিঅত আসাম পুলিচৰ প্ৰায় এবি ইউবি এপি আৰু ফায়াৰমেন কনষ্টেবল কমান্ডো আনহাতে ইউবিএসআই এবিএসআই সকলো মিলাই যথেষ্ট ভেকেন্সি বৰ্তমান সময়ত পুনৰ আহিবলৈ গৈ আছে বহুতো লৰা ছোৱালীয়ে কি কৰিছে 100% কষ্ট কৰিছে হেকত গৈ ফাইনেল সিলেকশন পোৱা নাই মন ভাগি গৈছে তেওঁলোকৰ ভুলটো কোট মই আপোনালোকক আজি অকনমান ডিটেইলছত ভিডিঅটোত সকলোখিনি বুজাবলৈ চেষ্টা কৰিম চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এটা কথা এই নতুনকৈ যি ভেকেন্সি আহিব এই ভেকেন্সি বিলাকৰ কিন্তু আপোনালোকে ইলেকশনৰ আগতে ফিজিক্যাল দিব লগা হ'ব পাৰে ইলেকশনৰ আগতে আপোনালোকে এসআই ৰিটেন দিব লগা হ'ব পাৰে গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅটি প্ৰথম কথা বহুতো লৰা ছোৱালীয়ে দেখিছে মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিছিলে শুক্ৰবাৰে 5000 অসম পুলিচৰ ভেকেন্সি আহিব যত এসআইও থাকিব এবিবিও থাকিব কমান্ডোও থাকিব আনহাতে কমান্ডো এসআইও থাকিব এই সকলো মিলাই এপি আৰু ফায়াৰমেনো থাকিব সকলো মিলাই 5000 ভেকেন্সি আহিব বয়স বঢ়াই দিব নেকি নাই নিদিয়ে আগতে যি আছিল বয়স হেতুৱে হয় কিন্তু যদি নতুনকৈ যি সকলে জনজাতি বিচাৰি আছে তেওঁলোকে যদি জনজাতি পাই যায় তেতিয়া হলে তেওঁলোকৰ 2 বছৰ বাঢ়ি যাব যেহেতু জনজাতি সকলৰ 5 বছৰ ৰিজাৰ্ভেশন এতিয়া আহিছো মেইন পইণ্টলৈ আপোনালোকে বহু কষ্ট কৰে 100% দিয়ে হেকত গৈ ফাইনেল সিলেকশনত নাম নাহে কিয়নো আপোনালোকে কেৱল ফিজিক্যালৰ লগতে যেটো আপোনালোকৰ ষ্টাডি হয় ষ্টাডিটো আগবঢ়াই নিনিয়ে কেৱল ফিজিক্যালৰ বাবে কষ্ট কৰে তেনেকে নহব আপোনালোকে এবাৰ সংকল্পবদ্ধ হক যে মই ফিজিক্যালৰ লগতে ডেইলি নিজৰ যেটো ষ্টাডি ৰুটিন ষ্টাডি হেতু মই আগবঢ়াই নিম তাৰ বাবে আপোনালোকে আমাৰ পৰা এটা কোৰ্স ল'ব পাৰে আমি মেথছৰ এটা কোৰ্স মুকলি কৰিছো ৰিজনিং মেথ সায়েন্স এই তিনিটা বস্তু যেহেতু লৰা ছোৱালীয়ে টান পায় এই তিনিটা বস্তু এটা কোৰ্স মুকলি কৰিছো 499 ত জয়েন হ'ব পাৰিব আমি এই মেথছৰ কোৰ্সটোত কি কৰিম মেথ ৰিজনিং সায়েন্সৰ অল কোৱেশ্চন খিনিও প্ৰেক্টিস কৰিম আৰু গোটেই সিলেবাসটো কভাৰ কৰি শেষ কৰিম আপোনালোকে আমাৰ হোৱাটসঅ্যাপ নম্বৰ যোগাযোগ কৰি জয়েন হ'ব পাৰিব বন্ধুসকল এইটো গল এতিয়া মেইন প্ৰসংগলৈ আহিছো মই 30000 ভেকেন্সি লিখিছো যত মুখ্যমন্ত্ৰী মহোদয়ে 5000 ভেকেন্সিৰ কথাহে কৈছিলে কাৰণ এসএসসি জিডিৰো পায় 25000 ভেকেন্সি বৰ্তমান সময়ত এপ্লাই হৈ আছে আপোনালোকে এসএসসি জিডিটো এপ্লাই কৰিব পাৰে প্ৰতি বছৰে এসএসসি জিডিটো অসমৰ প্ৰায় 1500 লৰা ছোৱালীয়ে চাকৰি পায় গতিকে বন্ধু বান্ধৱীসকল সকলো মিলাই চাবলৈ গলে পুলিচৰ 5000 এসএসসি 25000 প্ৰায় 30000 ভেকেন্সিৰ বৰ্তমান সময়ত আপোনালোকে নিজকে প্ৰস্তুত কৰিব পাৰে যিসকলৰ এসএসসিৰ বাবে বয়স গৈছে আপোনালোকৰ বাবে ফৰেষ্টাৰৰ ভেকেন্সিও আহিব পাৰে ফৰেষ্ট গাৰ্ড ফৰেষ্ট যেটো কনষ্টেবল আছিল এইবিলাক তো আপোনালোকে যদি ফৰেষ্টত ভেকেন্সি আহি যায় বয়স যোৱা সকলেও ধুনিয়াকে এপ্লাই কৰিব পাৰিব কোনো সমস্যা নাই কিন্তু অসম পুলিচৰ এই সমূহ ভেকেন্সিৰ কিন্তু মন দিব ইলেকশনৰ আগতে আপোনালোকে ৰিটেন কিয় দিব লগা হ'ব পাৰে আপোনালোকে ফিজিক্যাল কিয় দিব লগা হ'ব পাৰে যেহেতু ইলেকশনৰ আগত কোৱা কথাবোৰ মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত জনাইছে যে মানুহে ললিপপ বুলি ভাবে তেনে ক্ষেত্ৰত তেওঁ কি কৰিব পাৰে ইলেকশনৰ আগতে এইখিনি ভেকেন্সিৰো নিযুক্তি দি দিব পাৰে এইখিনি ভেকেন্সিৰো ফিজিক্যাল ৰিটেন অনুষ্ঠিত কৰিব পাৰে যাতে মানুহখিনিয়ে তেওঁক ভাল পায় তেওঁক সাপোৰ্ট কৰে আৰু ভোট তেওঁকেই দিয়ে এনেকুৱা হ'ব পাৰে বন্ধু বান্ধৱীসকল একো ডাঙৰ কথা নহয় গতিকে ভেকেন্সি অহাৰ লগে লগে মই আপোনালোকক পাৰ্ট কৈ বুজাই দিম আমাৰ চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব ধন্যবাদ জয় অসম জয় হিন্দ